নৰ্মাল ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ ইউনিট 3 এক্সামিনেশ্যন যে আছে সেই এক্সামিনেশ্যন কেইটামান শৰ্ট কোৱেশ্চন ইম্পৰ্টেণ্ট দি আছোঁ তোমালোকে এইবিলাক ফলো আপ কৰিবা এইবিলাকৰ পৰা তোমালোকে কমন পাবা চাওঁ আৰম্ভ কৰিছোঁ তোমালোকৰ ফাৰ্ষ্ট যেটা চেপ্টাৰ আছিল বহুপদ ৰাশি বা বীজগণিতীয় ৰাশি এই ৰাশিৰ ক্ষেত্ৰত তোমালোকে মনত ৰাখিবা এক পদৰ যদি উদাহৰণ তোমালোকক সোধা হয় তেনেকৈ এনেকৈ লিখিবা x, তোমালোকে 2 যদি লিখা তথাপি এক পদ হ'ব যদি তোমালোকে y স্কয়াৰ লিখা তথাপি এক পদ হ'ব যদি তোমালোকে 25 লিখা তথাপি তোমালোকৰ এক পদ হ'ব আৰু যদি তোমালোকক দ্বিপদ সোধা হয় দ্বিপদ ৰাশি এনেকৈ লিখিবা তোমালোকে x + 2 নাইবা 2y + 3 তেনেকৈ এই দুটা হল তোমালোকৰ দ্বিপদ ৰাশিৰ উদাহৰণ আনহাতে তোমালোকক যদি ত্ৰিপদ ৰাশিৰ উদাহৰণ দিয়া বুলি সোধা হয় তোমালোকে এনেকৈ লিখিবা x + y + z এইটো হৈ গ'ল তোমালোকৰ ত্ৰিপদ ৰাশি নতুবা x + y + 5 এইটো লিখিলা সেইটো হ'ব তোমালোকৰ ত্ৰিপদ ৰাশি নতুবা তোমালোকে x² + 2x + 3 লিখিলা ইয়াও হৈ গ'ল তোমালোকৰ ত্ৰিপদ ৰাশি তাৰ মানে তোমালোকে একপদ দ্বিপদ ত্ৰিপদ এই ৰাশিবিলাকৰ জ্ঞানটো তোমালোকে ৰাখিবা ফাইন এনেকৈ এটা কোৱেশ্চন তোমালোকক সোধা হ'ব তাৰ পিছত তোমালোকৰ যিমানবিলাক মানে জিওমেট্ৰিক ফিগাৰ আছে ধৰি লোৱা তোমালোকৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলা ৰম্বাসৰ কালিৰ ফৰ্মুলা তাৰ পিছত তোমালোকৰ চতুৰ্ভুজৰ কালিৰ ফৰ্মুলা আয়তৰ কালিৰ ফৰ্মুলা এইবিলাক তোমালোকে কৰিবা কি মুখস্থ ৰাখিবা এইবিলাকৰ পৰা এটা কোৱেশ্চন তোমালোকক নিশ্চয় দিয়া হ'ব মানে তাৰ মানে কি কালিৰ ফৰ্মুলা যিমানবিলাক আছে তোমালোকৰ কিতাপতে দিয়া আছে ধুনীয়াকৈ সেই ফৰ্মুলাবিলাক তোমালোকে মুখস্থ ৰাখিবা ফৰ এক্সাম্পল তোমালোকৰ ত্ৰিভুজৰ কালিৰ ফৰ্মুলা কি আছে যে a = বুজাই দিছোঁ ৰবা a = বেছি চিকনা হৈ গৈছে এইবিলাক মই ডাঙৰ কৰি লৈছোঁ ৰবা a = কি হ'ব তোমালোকৰ হাফ ইনটু ভূমি ইনটু উন্নতি ৰাইট এনেকৈ তেনেকৈ ৰম্বাসৰ কালিৰ ফৰ্মুলা কি হ'ব এৰিয়া a = হাফ ইনটু d1 ইনটু d2 আছে নহয় ঠিক তেনেকৈ তোমালোকৰ আয়তৰ কালিৰ ফৰ্মুলা a = l ইনটু b আছে নহয় এইবিলাক তোমালোকে পুৰা মুখস্থ ৰাখিবা নেক্সট তোমালোকক কৈছোঁ তোমালোকৰ যে পূৰণফল উলিওৱা আছে নহয় এই পূৰণফল উলিওৱাবিলাকৰ পৰা তোমালোকে এটা কোৱেশ্চন তোমালোকৰ সোধা হ'ব গতিকে পূৰণফল উলিওৱাবিলাক তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা তাৰ পিছত তোমালোকৰ আছে 3 ডাইমেনশ্যনেল ফিগাৰ আয়ত আছে আয়তীয় ঘনক আছে এইবিলাকৰ তল কেইটা ধৰি লোৱা তোমালোকৰ এইটো ঘনকৰ তল কেইটা থাকিল 6টা ঠিক তেনেকৈ আয়তীয় ঘনক যে আছে ইয়াৰ তল কেইটা হ'ব তোমালোকৰ 6টা শংকু যে আছে শংকু এটাৰ তল কেইটা 2টা তাৰ পিছত তোমালোকৰ থাকিব এনেকা গোলক যে আছে গোলকৰ তল কিন্তু এটা এই তোমালোকৰ যিবিলাক বস্তু আছে মানে 3 ডাইমেনশ্যনেল বস্তু ত্ৰিমাত্ৰিক বস্তু এইবিলাকৰ তল কেইটা চুক কেইটা এইবিলাক তোমালোকে জানি থবা তাৰ পিছত আৰু তোমালোকক সবতকৈ বেছি ইম্পৰ্টেন্ট কোৱেশ্চন হ'ল তোমালোকৰ অইলাৰৰ সূত্ৰটো তোমালোকে একদম নেৰিবা ভুলতো কি আছিল অইলাৰৰ সূত্ৰটো f + v - e = 2 আছিল নহয় এই সূত্ৰৰ যোগেদি ইয়াত f কি বুজাইছে v কি বুজাইছে e কি বুজাইছে এইবিলাক সব ধুনীয়াকৈ তোমালোকে জানি থবা পূৰণফল তোমালোকে কিদৰে উলিয়াবা তাৰে এটা মই এক্সাম্পল দি আছো তোমালোকক এটা বা দুটা ধৰি লোৱা তোমালোকৰ এনেকা আছে -5x into 3a² whole into -3ax আছে নহয় এটা কেনেকৈ পূৰণ কৰিবা ইয়াত তোমালোকে লক্ষ্য কৰিছে ইয়াত মাইনাস আছে আৰু ইয়াত মাইনাস আছে মাইনাস আৰু মাইনাস ইনটু কৰিলে প্লাস হৈ যাব তাৰ পিছত এতিয়া সংখ্যাবিলাক তোমালোকে পূৰণ কৰিবা সংখ্যাবিলাক যে আছে 5 × 3 = 15 15 × 3 = 45 তাৰ মানে তোমালোকৰ হ'ব ইয়াত 45 হৈ গ'ল তাৰ পিছত তোমালোকৰ ইয়াত এটা x আছে আৰু ইয়াত আন এটা x আছে x আৰু x পূৰণ কৰিলে
এক্স স্কুৱেৰ হয় নাই তাৰপিছত এ স্কুৱেৰ আছে আৰু এ আছে তেনেহ'লে কি হ'ব এ কিউব এনেকৈ এটা পূৰণ কৰিলা তাৰপিছত আৰু এটা পূৰণ তোমালোকক দেখাই দিছোঁ ৰ'বা ধৰি লোৱা তোমালোকৰ এনেকৈ আছে 3x * 5x স্কুৱেৰ প্লাছ 8 এইটোৰ ক্ষেত্ৰত কেনেকৈ কৰিবা এইটোক দি এইটো পূৰণ এইটোক দি এইটো পূৰণ কৰিবা 3 5 গুণ কিমান হ'ব 15 x * x স্কুৱেৰ কিমান হ'ব x কিউব তাৰপিছত প্লাছ আছে ইয়াত প্লাছ দিবা তাৰপিছত 3 8 গুণ 24 24 x লগত আছে x দিবা হৈ গ'ল তোমালোকৰ এনেকা আনসাৰ এনেকা ধৰণৰ পূৰণবিলাক তোমালোকৰ খুদা হ'ব তোমালোকে প্ৰেক্টিছ কৰিবা শৰ্ট কোৱেশ্চনৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট কথা মই কৈ দিলোঁ তোমালোকে এইবিলাক ফলো আপ কৰিবলৈ চেষ্টা কৰিবা আৰু আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ পাৰ্সোনাল যদি কিবা প্ৰব্লেম থাকে কিবা অষ্টমান শ্ৰেণীৰ গণিতৰ তোমালোকে কমেণ্ট কৰিবা সেই হিচাপে তোমালোকক ভিডিঅ' বনাই দিয়া হ'ব যোৱাবাৰ হৈছিল কি পৰীক্ষাৰ আগদিনাখন এজন ষ্টুডেণ্টে কমেণ্ট কৰিছিল যে স্যাৰ মোৰ এই অংকটোৰ খেলিমেলি আছে মই বুজি উঠা নাই কিন্তু তাৰ কাৰণে ভিডিঅ'টো বনাই দি লাভ হোৱা নাই কিয়নো তাৰ পিছদিনাখন আছিল পৰীক্ষা সেইকাৰণে তোমালোকে আগতীয়াকৈ তোমালোকৰ প্ৰব্লেমৰ বিষয়ে জনাবা সেই হিচাপে তোমালোকক ভিডিঅ' বনাই দিয়া হ'ব আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ জলদি জলদি ছাবস্ক্ৰাইব কৰা তোমালোকৰ কাৰণে কোৱেশ্চন পেপাৰ আনি আছোঁ